নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আজি নতুন ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে স্লেটৰ এটা বিশেষ আপডেট লৈ আহিলোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় স্লেটৰ এপ্লাই কৰিছে আৰু সেই যি এপ্লাই যোৱা 21 নৱেম্বৰৰ পৰা 5 জানুৱাৰীলৈকে এপ্লাই চলিছিল আৰু ইয়াৰ যি পে'মেণ্ট কৰাৰ ডেট হৈছে অহা 20 জানুৱাৰীলৈকে। গতিকে আপোনালোকে যদি এতিয়ালৈকে পে'মেণ্ট কৰা নাই তেন্তে আপোনালোকে সোনকালে পে'মেণ্ট কৰি ল'ব। আৰু এটা বিশেষ আপডেটটো হৈছে যে আপোনালোকৰ যি কাৰেকশ্যন, আপোনালোকৰ নাম, ডিটেইলছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন বা ডকুমেণ্ট আপলোড কৰোঁতে যদিহে আপোনালোকৰ কিবা ভুল ৰৈ গৈছে তেন্তে আপোনালোকে সেই কাৰেকশ্যন কৰিব পাৰিব। আৰু ইয়াৰ নটিফিকেশ্যন ইতিমধ্যে আহি গৈছে। প্ৰথমতে আমি সেই নটিফিকেশ্যনটো চাবলৈ চেষ্টা কৰিম। এয়া হৈছে নটিফিকেশ্যন, যোৱা 9 জানুৱাৰীতে আহি গৈছে। আজি যিহেতু 11 তাৰিখ, পৰহি আহি গৈছে। যি কাৰেকশ্যন কৰাৰ যি উইণ্ড' যি নটিফিকেশ্যন, এয়া হৈছে কাৰেকশ্যন উইণ্ড' ফৰ ছেট 2026 এপ্লিকেশ্যন ইজ অপেন নাও, কাইণ্ডলি এডিট ইয়ৰ এপ্লিকেশ্যন ফৰ ডিজায়াৰ্ড মডিফিকেশ্যন, লাষ্ট ডেট ফৰ এডিটিং ইজ 25 জানুৱাৰী 2026। অৰ্থাৎ আপোনালোকৰ যি কাৰেকশ্যন কৰিবলগীয়া আছে, যদিহে আপোনালোকৰ কিবা ভুল ৰৈ গৈছিলে সেই কাৰেকশ্যনটো আপোনালোকে যোৱা 9 জানুৱাৰীৰ পৰা অ'পেন কৰি দিয়া হৈছে। আৰু ইয়াৰ যি লাষ্ট ডেট, আপোনালোকে যি এডিট কৰাৰ বা কাৰেকশ্যন কৰাৰ লাষ্ট ডেট হৈছে অহা 25 জানুৱাৰী। অহা 25 জানুৱাৰীৰ ভিতৰত আপোনালোকৰ যি নাম, আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, তাৰপিছত আপোনালোকৰ এড্ৰেছ, আপোনালোকৰ ডকুমেণ্ট আপলোড কৰাৰ যি ভুল ৰৈ গৈছে সেই ভুলখিনি আপোনালোকে পুনৰ কাৰেকশ্যন কৰি ল'ব পাৰিব। গতিকে আপোনালোকে বৰ বেছি দেৰি নকৰি আপোনালোকে সোনকালে ইয়াৰ কাৰেকশ্যনটো কৰি লোৱা ভাল। যিহেতু যদিহে আপোনালোকে লাষ্ট ডেটলৈকে যদি থাকে তেন্তে আপোনালোকৰ কেতিয়াবা সময়টো পাৰ হৈ যাব পাৰে। গতিকে আপোনালোকে সোনকালে ইয়াৰ কাৰেকশ্যন কৰি ল'ব। গতিকে আপোনালোকৰ বাবে এটা বিশেষ ভাল খবৰ। বহুতে সুধি আছিলে যে কাৰেকশ্যন কৰাৰ অপশ্যন কেতিয়া আহিব বা ইয়াৰ কাৰেকশ্যন কেনেকৈ কৰিব লাগিব বা কাৰেকশ্যন উইণ্ড' আহিবনে নাই, এই কথাখিনি সুধি আছিলে মোক। গতিকে আপোনালোকৰ যি কুৱেৰি, সেই কুৱেৰিৰ অন্ত পৰিছে। আপোনালোকে কাৰেকশ্যন কৰি ল'ব। আৰু ইয়াৰ যি প্ৰচেছ, কাৰেকশ্যন কৰাৰ যি প্ৰচেছ, কেনেকৈ আমি কাৰেকশ্যন কৰি ল'ব লাগিব, সেই কথাখিনি আপোনালোকক পিছৰ ভিডিঅ'ৰ জৰিয়তে ধুনীয়াকৈ জনাম। গতিকে আপোনালোকে আমাৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।